2026 নিৰ্বাচনক লৈ তৎপৰ অসম গণ পৰিষদ দল কাছাৰত শক্তি বৃদ্ধিৰ বাবে নামি পৰিছে আঞ্চলিক দলটো বৰখলা সমষ্টিত আন দলৰ 3 শতাধিক নেতা কৰ্মীৰ যোগদান অসম গণ পৰিষদত দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্ট কংগ্ৰেছকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও নেতাৰ অগপত যোগদানে দলটোৰ ভেটি শক্তিশালী কৰাৰ সম্ভাৱনা প্ৰকাশ নেতৃবৰ্গৰ আজি আমাৰ অসম গণ পৰিষদৰ ওপৰ আস্থা ৰাখি বৰখলা সমষ্টিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আমাৰ 3 শতাধিক ৰাইজে জয়েন কৰিছে বিভিন্ন ভাষাভাষী মানুহ আহিছে ইয়াতে বিভিন্ন ধৰ্মৰ মানুহ ইয়াতে যোগদান কৰিছে আজি যেনেকুৱা আমাৰ ৰাতুল চক্ৰৱৰ্তীৰ নেতৃত্বত 3 শতাধিক মানুহ জয়েন কৰিছে সবেই এটা উৎসাহৰ লগতে এই দলত যোগদান কৰিছে কাৰণ কি বিগত দিনত কংগ্ৰেছৰ লগত থাকি এই বৰখলা সমষ্টিটো মানে যেনেকুৱা আপোনাৰ বঞ্চিত হৈছে সেইটো ভাবিও মানুহ আহিছে আৰু অসম গণ পৰিষদ আপোনালোকে জানে যে অতুল বৰা আৰু কেশৱ মহন্তৰ নেতৃত্বত এটা ভাল সংগঠন আগবাঢ়ি আছে প্ৰতিটো ভাষাভাষীৰ লোকক লৈ লগ ধৰি আমি দলটো এটা মানে মিলনৰ তীৰ্থভূমি আৰু আমি অসমখন কেনেকুৱা উন্নতি কৰিব পাৰোঁ সেইকাৰণে আমাৰ দলৰ চিন্তাধাৰা বিবেচনা কৰি বহুত ৰাইজ আজি এতিয়া 300ৰ ওপৰত